যাচিছোঁ আজি আমাৰ সভা এইটো হ'ল ব্লক কমিটি ৰিভিউ সভা আৰু 15 বছৰ বড়ো জাতিৰ আন্দোলনৰ সেন্টিমেন্টটো চাই পেলাই বড়ো জাতিৰ দাবী দাবাৰ সেন্টিমেন্টটো চাই পেলাই যদিও আমাৰ প্ৰত্যেক ডিস্ট্ৰিক্টতে কংগ্ৰেছৰ উপস্থিত আছিল ডিস্ট্ৰিক্ট আছে ব্লক আছে প্ৰাইমাৰী আছে তথাপিও কংগ্ৰেছে এই ব্ৰিটিছৰ শাসনৰ লগত আমি ইণ্টাৰফিয়াৰ কৰা নাছিল অৰ্থাৎ আমাৰ এপিচিচিয়ে বা তৰুণ গগৈ ডাঙৰীয়া দেৱে ইমান বুজনি ইমান আণ্ডাৰষ্টেণ্ডিং যে আজিৰ দিনত ব্ৰিটিছি বাকী সকলে আন্দোলনৰ এখন সেন্টিমেন্ট আছে গতিকে আমি কংগ্ৰেছটো ব্ৰিটিছি শাসনত কোনো ইণ্টাৰফিয়াৰ নকৰিম কিন্তু আজিৰ দিনত কি চালে যে ইমান সুবিধা দিয়াৰ পাছত বিপিএফে অৰ্থাৎ হাগ্ৰামা ডাঙৰীয়াই কংগ্ৰেছৰ কথাটো বাদি দিয়ক নিজৰ স্থায়ীটো টেকেট বাছি ৰাখিব নোৱাৰিলে আৰু ইয়াৰ লগত আন্দোলনকাৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সুবিধা দিছিল আজি টেকেট ডাঙৰীয়াই ব্ৰিটিছৰ CM হয় কিন্তু আজিৰ দিনত কি হ'ল UPPL যেনেকা মানে ব্ৰিটিছে শাসন কৰিব লাগিছিল সেই শাসন নীতিটো পোৱা নাই টেকেট মানে বিজেপিৰ হাতত সমজাই দিলে এই গতিকে আজি উপায় নাই গৰ্জন মোছাহাৰী ডাঙৰীয়া এজন আন্দোলনকাৰী আছিল কিন্তু তেখেতৰ উইকনেছ তেখেতৰ দুৰ্বলতা জাতিবাদীৰ সেন্টিমেন্ট একেবাৰে নাইকিয়া হৈ গৈছে এই গতিকে মই কি ভাবিল তেনেহ'লে বিজেপিটো এনেকুৱা এটা পলিটিক্যাল পাৰ্টি নহয় যি পলিটিক্যাল পাৰ্টিটো খালি পাৰ্টি চেন্ট্ৰিক এইটো ডেমক্ৰেটিক চেন্ট্ৰিক বা নীতিৰ চেন্ট্ৰিক নহয় এই গতিকে আমি চিন্তা কৰিলোঁ যে কংগ্ৰেছত থাকি পেলাই কংগ্ৰেছ মানে ভাৰতক স্বাধীন কৰাইছে এই গতিকে কংগ্ৰেছত থাকি আমি বড়ো জাতিৰ লগত অসমবাসীক আৰু গোটেই ভাৰত দেশক মানে সাৰ্ভিস দিম বুলি মই ভাবি আজি এই পদক্ষেপটো লোৱা হৈছে আজি আমি খুব ভাল পাইছোঁ যে আজি প্ৰথমখন এই বাউখুংগ্ৰী 11 নং বাউখুংগ্ৰী লিষ্ট কৰাও শেষ হ'ল আৰু ইয়াৰ লগতে আমাৰ জুমদুৱাৰটো হৈ গৈছে ইয়াৰ পাছত চৰাইবিল ইয়াৰ পাছত পৰ্বজৰা যিমান কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যিমান সমষ্টিবোৰ আছে 12টা সমষ্টি প্ৰত্যেক 12টা সমষ্টিত আমাৰ এখন ব্লক কংগ্ৰেছ ব্লক কমিটি গঠন হ'ব আৰু অকলেইটো নহয় যিমান BTC বাকি যিমান জিলা আছে যিমান কনষ্টিটুৱেন্সি আছে 40টা কনষ্টিটুৱেন্সি সব কনষ্টিটুৱেন্সিৰ কংগ্ৰেছৰ এখন ব্লক কমিটি গঠন হ'ব এই গতিকে আমি আজি আশা এইটো ভাল দিন কংগ্ৰেছৰ ভাল দিন আহি আছে এই গতিকে অহা দিনত মই আজি আপোনাৰ মাধ্যমে দ্বাৰা আমাৰ বড়োলেণ্ডবাসীক মানে অনুৰোধ কৰিছোঁ ইনভাইট কৰিছোঁ যে আপুনি বিজেপি ঠেক দি UPPL ঠেক দি BPF ঠেক দি দলে বলে কংগ্ৰেছে যোগদান কৰক আৰু আমি এই বড়োলেণ্ডত শান্তি মিলা প্ৰীতি আৰু উন্নতিটো আনিম আৰু অসমখনক আকৌ কংগ্ৰেছত ঘূৰি তুলিম এইটো মানে আশা ৰাখি আমি আগবাঢ়ি আছে হিচাপে ইতিমধ্যে পেনেল লিষ্ট ৰাখিছে আমি হাউচত কনসেনসাস লোৱা নাই গতিকে আমি এইটো ক'ব নোৱাৰিব নিশ্চয় আধা ঘণ্টা বা 1 ঘণ্টাৰ পাছত কমিটিত কোন আছে এইটো ক'বলৈ পাৰিব আমাৰ মাজত আছে মেক্সিমাম UPPL আৰু BPFৰ মানুহবিলে আজি যোগদান আছে আৰু তেখেতসকলে পদবী হিচাপে গ্ৰহণ ল'ব 26ত লোকসভা কাৰণে আমি কংগ্ৰেছটো অলৰেডি হাজু এই গতিকে আমি এইটো ব্লক কমিটিটো গঠন কৰি আছে ব্লক কমিটি গঠন হোৱাৰ লগে প্ৰাইমাৰীটো হ'ব আমি আৰু এইটোৱে এটা মানে সিগনেল দি আছে যে আজিৰ বিকল্পটো কংগ্ৰেছে ৰাইজৰ ৰাজা সকলোৱে বিচাৰি আছে বহুত মানুহে কংগ্ৰেছত আহিবলৈ কথা দি আছে এই গতিকে 26ত কংগ্ৰেছতকৈ ভাল আৰু কোনোবা পলিটিক্যাল পাৰ্টি নাথাকিব যেন মই লাগিছে